গৰিমা বৌৱে কান্দিছে আৰু কান্দি কান্দি কৈছে, আচলতে গৰিমা বৌৱে কি ভুল কৰিলে আৰু কি ভুলৰ কাৰণে আজি জুবিন গাৰ্গ মৃত্যু হ'ল। আপোনালোকে এই কথাখিনি গম পাব আৰু আপোনালোকে জানিবলৈ পাব আচলতে কি ভুল কৰিলে গৰিমা বৌৱে, আৰু সেই গৰিমা বৌৱে এই ভুলটো নকৰা হ'লে হয়তো জুবিন গাৰ্গক আজি আমাৰ মাজত দেখা পালোঁ হয়, আমাৰ মাজত থাকিল হয়। কি ভুল কৰিলে? এনে এটা ভুল কৰিলে গৰিমা বৌৱে, আৰু সেই কথাটো আজিও গৰিমা বৌৱে সেই কথাটো ভাবি দুখ কৰিছে, কান্দিছে। আপোনালোকৰ আগত মই কৈ দিম আচলতে গৰিমা বৌৱেনো কি ভুল কৰিলে, আৰু সেই ভুলটো নকৰা হ'লে জুবিন দা জীৱিত অৱস্থাত থাকিল হয়। মই আপোনালোকক গোটেই কথাখিনি কৈ দিম। ভিডিঅ'টো খালি প্ৰথমবাৰ শেষলৈকে চাই থাকিব, তেতিয়াহে আপোনালোকে গম পাব। তাৰ আগতে মই দাবী কৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গক ন্যায় দিয়ক। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গক ন্যায় দিয়ক। কাৰণ কেলৈ? আপুনি ভগৱান হয়, অসমৰ আপুনি ভগৱান। আপুনি জুবিন দাক ন্যায় দিওঁ বুলি ক'লে তৎক্ষণাত আপুনি ন্যায় দিব পাৰে। সেইকাৰণে আপোনাক ভৰিত ধৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ, আপোনাক ভৰিত ধৰিছোঁ। আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক, আৰু মোৰ বিশ্বাস আপুনি ন্যায় দিবই, মোৰ বিশ্বাস। সেইকাৰণে আপোনাক মই অনুৰোধ কৰিছোঁ, জুবিন গাৰ্গক ন্যায় দিয়ক, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো ন্যায় দিবই। কাৰণ কেলৈ? ন্যায় মানে প্ৰক্ৰিয়াবিলাক অকণমান দীঘলীয়া হয়, হঠাৎ মানে হৈ নুঠে মানে। কাৰণ কেলৈ? তদন্ত কৰিব লাগে ন, তদন্ত কৰি আছে। কিন্তু মোৰ হ'লেও বহুত বিশ্বাস, দৃঢ় বিশ্বাস, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে জুবিন গাৰ্গক ন্যায় দিব। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে অলৰেডি কৈয়ে দিছে, মই জুবিন গাৰ্গক ন্যায় দিমেই। আৰু যদি মই জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ নহয়, তেতিয়া আপোনালোকে 2024 চনত ভোট নিদিব, এই কথাটো কৈ দিছে। তেতিয়া মানে বহুত বুকুখন ফুলি উঠিছে। এইটো কাৰণে ফুলি উঠিছে কাৰণ কেলৈ? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ভোট খোজে, কিন্তু ভোট দিব নালাগে বুলি কৈ দিছে। চিন্তা কৰক। অলৰেডি বাৰু আমি ভোট দিমেই বাৰু, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে দেৱকে বাৰু ভোট দিম, মই ভোট দিম। আনে দিয়ে নিদিয়ে কিন্তু নাজানো, কিন্তু মোৰ কথা এইটো, মই ভোট দিমেই দেই। মই আনক নিদিবিও নকওঁ, দিবিও নকওঁ, মই কিন্তু দিম দেই। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মই ভোট দিম কিন্তু দেই। মই হিমন্ত মামাক মই ভাল পাওঁ দেই। মই কিবা এটা ভাল পাওঁ, মানে কি ভাল পাওঁ মই কৈ দিছোঁ আপোনালোকক দেই। আচলতে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি কৰিম বুলি কয় নহয় ন, কৰি দেখায়। কিন্তু ইমানখিনিয়ে ক'লোঁ, যি কৰিম বুলি কয় কৰি দেখায়, যি দিম বুলি কয় নহয় দি দেখায়। মোৰ এইটো কাৰণে বহুত ভাল লাগে। আমি যেতিয়া মানে আমি লগৰবিলাক লগ লাগোঁ দেই, আৰু আমি মানে যেতিয়া আড্ডা পিটোতো, এতিয়া আড্ডা পিটিলে মানে ধৰি লওক আড্ডাত মানে যেতিয়া আমি আড্ডা পিটোতো লগৰখিনি, তেতিয়া আমি কথা পাতোঁ দেই। সঁচাকৈ দেই, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ দৰে দ্বিতীয়জন কিন্তু মুখ্যমন্ত্ৰী নোলাব দেই। আমি তেনেকৈ কথা পাতোঁ। আচলতে সৰু মানুহৰ লগত মানে সৰু ল'ৰাৰ দৰে হৈ যায়, ডাঙৰ মানুহৰ লগত ডাঙৰ হৈ যায়। কাক কেনেকৈ মৰম কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এই কথাটো জানে। আৰু কোনজন মুখ্যমন্ত্ৰীক আমি এনেকৈ নিজৰ ইচ্ছামতে আমি নাম এটা দি মাতিব পাৰিছিলোঁ? কোনো এজন মুখ্যমন্ত্ৰীকো মাতিব পৰা নাছিলোঁ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি নিজৰ ইচ্ছামতে মামা বুলি মাতিবলৈ পাইছোঁ। হয়নে নহয় কওকচোন? আমি নিজৰ ইচ্ছামতে, নিজৰ ইচ্ছাকৃতভাৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আমি মামা বুলি মাতিবলৈ পাইছোঁ। এজন মুখ্যমন্ত্ৰীক আমি মামা বুলি মাতিব নোৱাৰোঁ, কিন্তু মামাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সেইটো আমাক অধিকাৰ দি দিছে যেন তহঁতি মোক মামা বুলি মাতিব পাৰ। আৰু মামায়েও আমাক ভাগিন বুলি কয়। কিমান ভাল লাগে নহয়নে বাৰু? সেইটো কাৰণে মামাক মই বহুত ভাল পাওঁ, আৰু মামাই জুবিন দাক ন্যায় দিব, বিশ্বাস আছে। বিশ্বাস আছে, দিবই। আৰু আপোনালোকক মই প্ৰথমতে কৈছিলোঁ যেন গৰিমা বৌৱে এনে এটা কি ভুল কৰিলে, আৰু সেই ভুলটোৰ কাৰণে আজি এনেকুৱা এটা হ'বলৈ পালে। আচলতে গৰিমা বৌৱে যদি সেই ভুলটো নকৰা হ'লে জুবিন দাৰ মৃত্যু নহ'ল হয়। আচলতে মই এই কথাটো ক'বলৈ বিচাৰিছোঁ দেই, প্ৰত্যেকটো মুহূৰ্ততে জুবিন গাৰ্গৰ লগত গৰিমা বৌ যায়, আৰু গৰিমা বৌ গ'লে মানে জুবিন গাৰ্গক কেয়াৰ লয়। জুবিন দাৰ লগত যদি থাকে নহয়, তেতিয়া গৰিমা বৌৱে মানে এইটো নকৰিবি আনটো নকৰিবি কৈ থাকে।
আপোনালোকে চাবচোন গৰিমা বৌ যেতিয়া জুবিন দাৰ লগত থাকিব ন, তেতিয়া এইটো নকৰিবি আনটো নকৰিবি সেই কথাখিনি কৈ থাকে। ঠিক তেনেদৰে গৰিমা বৌ যদি ছিংগাপুৰলৈ যদি জুবিন দাৰ লগত গ'ল হয়, তেতিয়া এই কাণ্ডটো হ'বলৈ নাপালে হয়। হয়তো এই কথাখিনি মোৰ মনৰ ভাৱহে কিন্তু দেই, অনুৰোধ কৰিছোঁ আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ। গৰিমা বৌ আপুনি যদি ভিডিঅ'টো চাই আছে, মই আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ দেই, কাৰণ কেলৈ মোৰ মনৰ ভাৱটো ক'বলৈ মন গ'ল, মোৰ মনৰ ভাৱটো সেইকাৰণে কৈ দিলোঁ দেই, বেয়া চেয়া নাপাব। কিন্তু যদি কথাখিনি যদি কিবা কিবি ভুল ভ্ৰান্তি যদি হৈ গৈছে ক্ষমা কৰি দিব দেই, মোৰ মনৰ কথাটো ক'বলৈ মন গ'ল সেইকাৰণে কৈ পেলাইছোঁ দেই। আচলতে গৰিমা বৌ চাগে এই কথাটো প্ৰত্যেকটো ক্ষণতে এইটো কথাটো চিন্তা কৰিছে যেন মই যাব পোৱা হ'লে, মই যোৱা হ'লে হয়তো এনেকুৱা নহ'ল হয়। এই কথাটো কিন্তু গৰিমা বৌ এতিয়া মানে দুখ কৰি থাকে। গৰিমা বৌ যোৱা হ'লে কেতিয়াও নহয়, মই এইটো ক'ব বিচাৰিছোঁ, কেতিয়াও নহয়। কাৰণ কেলৈ গৰিমা বৌয়ে পানীত নামিবই নিদিলে হয়, এইটো নিদিয়ে। গৰিমা বৌয়ে পানীত নামিবই নিদিলে হয়, আৰু পানীত ননমা হেতুনে এই কাণ্ডটো নহয়। তেতিয়া আমাৰ মাজত জীৱিত ৰূপত থাকিল হয় জুবিন গাৰ্গ। নিদিয়ে, গৰিমা বৌয়ে নিদিয়ে। আচলতে গৰিমা বৌয়ে নিজৰ এইটো ক'লোঁ নাই, গৰিমা বৌয়ে নিজে কৈছে যেন জুবিন গাৰ্গ শিশু সুলভ, ঠিক আছে, সৰু ল'ৰাৰ দৰে কৈ দিলে ফুচলাই কৈ দিলেই বোলে জুবিন গাৰ্গে মানি লয়। আৰু আমি সকলোৱে গম পাওঁ জুবিন গাৰ্গ হ'ল শিশু সুলভৰ দৰে, সৰু ল'ৰাৰ দৰে, যিটোকে কিমান ধেমালি ধুমুনা কিমান ফূৰ্তি ফাৰ্তা কৰি থাকে ন, আমিতো সকলোৱে গম পাওঁ। ঠিক তেনেদৰে গৰিমা বৌয়ে বুজাই বঢ়াই থৈ দিলেহেঁতেন বোলে এই জুবিন বা যেনেকৈ যি নেমাতক যেনিবা, তো তেনেকৈ ক'লেহেঁতেন যেন এইটো নকৰিবা আকৌ, হেৰি নহয় আমুক তামুক পানীলৈ নাযাবা আকৌ, তেতিয়া নগ'ল হয়। সঁচাকৈ দেই, বহুত কিবা বুকুখন বিষাই যায়। কিন্তু আজিলৈকেও কিন্তু বিশ্বাসেই কৰিব পৰা নাই যেন আমাৰ মাজত যেন জুবিন দা নাই বুলি। বিশ্বাস কৰিব নাপাওঁ কিন্তু আকৌ দেই, আপোনালোকে কি ভাবিছে কি ভবা নাই কিন্তু নাজানো, কিন্তু মই কিন্তু বিশ্বাস কৰিব পৰা নাই যেন জুবিন দা আমাৰ মাজত নাই বুলি। মই এইটোৱে ক'ব বিচাৰিছোঁ যেন জুবিন দা আমাৰ মাজত আছে, সদায় থাকিব, আৰু জুবিন দা অমৰ হয়। আৰু এটাই কথা ক'ব বিচাৰিছোঁ, জুবিন দাৰ লগত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, সেই কালপিত কেইটাই কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। কিন্তু আমি আকৌ এইটো ৰেহাই নিদিওঁ দেই, এইটোৱে ক'লোঁ, আমি ৰেহাই নিদিওঁ। জুবিন দাই ন্যায় পাব লাগিব, আৰু জুবিন দাক যদি আমি ন্যায় দিব নোৱাৰোঁ নহয়, তেতিয়া কিন্তু আমাৰ ফালে ফৌ। জুবিন দাৰ কাৰণে আমি আচলতে বৰ্তমান সময়ত প্ৰতিবাদ কৰিবই নালাগে, যেন ন্যায় দিয়ক বুলি, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিবই নালাগে। কিন্তু দুখৰ কথা আমি লিখিব লগা হৈছে। স্বতঃস্ফূৰ্তভাৱে ন্যায় পাবই লাগিছিল, কিন্তু বহুত দুখিত হ'লেও আমি জুবিন দাক ন্যায় দিম। যদি আমি জুবিন দাক যদি ন্যায় দিব নোৱাৰোঁ নহয়, অনাগত দিনত মই কোন কুত্তা মই ন্যায় নাপাওঁ। মই কোন কুত্তা? জুবিন দা অসমৰ সম্পদ আছিল, ভগৱান আছিল। জুবিন দাই যদি ন্যায় নাপায়, মই কোন কুত্তা? সেইকাৰণে ক'ব বিচাৰিছোঁ জুবিন দাক ন্যায় দিবই লাগিব, আৰু জুবিন দাই ন্যায় হ'বই, এইটোৱে ক'লোঁ। আৰু আচলতে গৰিমা বৌ সঁচাকৈ জুবিন দাৰ লগত যোৱা হ'লে, মোৰ এইটো কথাই বহুত মনলৈ আহি থাকে দেই, সঁচাকৈ গৰিমা বৌ যদি লগত যোৱা হ'লে কাণ্ডটো নহ'ল হয় দেই। তেৰিকা গৰিমা বৌ, আচলতে গৰিমা বৌ কিবা ভিছা নে কি কাৰণে যাব নাপালে, কিবা ধৰি লওক মই ইমানখিনি নাজানো, কাৰণ মোৰ ডিগ্ৰী নাই, আপোনালোকে জানে। না মই সাংবাদিক হয়, না মই ডিগ্ৰীধাৰী হয়, না মই বুদ্ধিজীৱী হয়, না মই উকিল হয়, মই একোৱেই নহয়। মই এটা খেতি কৰা ল'ৰা, এইবিলাক খেতি কৰি থাকোঁ। চাই লওক। আৰু এই কথাখিনি কওঁতে যদি ভিডিঅ'টো বনাওঁতে যদি কিবা শব্দ যদি কিবা কথাখিনি কওঁতে উল্টা পুল্টা যদি হৈ গৈছে, আপোনালোকৰ নিজৰ ভাই বন্ধু বা ককাই ভাই বুলি ভাবি ক্ষমা কৰি দিব কিন্তু দেই। আচলতে উপস্থাপন শৈলী বা কথাখিনি কোৱা ভুল ভ্ৰান্তি হৈ যাব পাৰেতো, নিজৰে বুলি ভাবি ক্ষমা কৰি দিব কিন্তু দেই। ধন্যবাদ।